ব্যাপক নির্বাচনী হিংসা, ভোট গ্রহণত অনিয়ম, ভোট কেন্দ্র অধিগ্রহণৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে অন্ত পৰিল বাংলাদেশৰ নিৰ্বাচন। একেলগে জুলাই সনদৰ আধাৰত অনুষ্ঠিত হ'ল গণভোট। ক্ষমতাচ্যুত শেখ হাসিনা আৰু বেগম খালিদা জিয়াবিহীন নিৰ্বাচনত পুতৌ লগাকৈ কমিল ভোট গ্ৰহণৰ হাৰ। বিয়লি 3 বজালৈ ভোট দিবলৈ আহিল বাংলাদেশৰ মাত্ৰ 50% ভোটাৰ। ভোট গ্ৰহণৰ মাজতে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি খুলনাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। জামাত ই ইছলামীয়ে নেতাগৰাকীক হত্যা কৰাৰ অভিযোগ বিএনপিৰ। বাগেৰহাটত মুখামুখি সংঘৰ্ষত লিপ্ত হ'ল জামাত ই ইছলামী আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সমৰ্থক। দুই পক্ষৰ 19 জন লোক আহত হোৱা ঘটনাৰ বাবে ব্যাহত হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। বৃহস্পতিবাৰে ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চৰকাৰ গঠনক লৈ প্ৰকাশ পাইছে কেইবাটাও সংস্থাৰ জৰীপৰ ফলাফল। আৱামী লীগক নিষিদ্ধ কৰা নিৰ্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়েই শেষ ঘাঁহি মাৰিব বুলি চৰ্চা চলিছে বাংলাদেশত। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে 208খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ নিৰ্বাচনী পৰ্যবেক্ষকে। 300খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা থকা 75খন আসন নিজৰ দখললৈ নিব পাৰিলেই ঢাকাৰ মসনদত বহিব বেগম খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। মৌলবাদী জামাতৰ হাতলৈ বাংলাদেশৰ ক্ষমতা নগলেই দেশখনৰ সৈতে সম্পৰ্ক উন্নত হ'ব পাৰে ভাৰতৰ। প্ৰায় 7 কোটি বেলটৰ গণনা সম্পূৰ্ণ হোৱাৰ পাছত ওলাব লগা ফলাফললৈ অধীৰ আগ্ৰহেৰে বাট চাইছে দক্ষিণ পূব এছিয়াৰ বহু কেইখন দেশে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।